দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াত গ্ৰন্থ উন্মোচনী অনুষ্ঠান সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যৰ আলফা দ্য মিৰেজ অফ ডাউন শীৰ্ষক গ্ৰন্থখন উন্মোচন আলফাৰ সৈতে সাংবাদিকগৰাকীৰ 11 বছৰীয়া অভিজ্ঞতা আৰু অনুসন্ধানৰ আধাৰত লিখি উলিয়াইছে গ্ৰন্থখনত লেখক ৰাজীৱ ভট্টাচাৰ্যই উল্লেখ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক 4বাৰকৈ হত্যাৰ চেষ্টা কৰা হৈছিল বাংলাদেশত আৰু বিস্ফোৰক অধ্যায় উন্মোচন কৰা হৈছে এই গ্ৰন্থখনত আলফাৰ অকথ্য কাহিনী মোৰ 11 বছৰ লাগি গৈছে গৱেষণা কৰিবলৈ আৰম্ভণিটো হৈছিল যেতিয়া মই খোজকাঢ়ি গৈ পেলাই পৰেশ বৰুৱা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক লগ ধৰিছিলোঁ ম্যানমাৰত সেই অভিযানটো মোৰ প্ৰায় 110 দিন সম্পূৰ্ণ হ'বলৈ লাগিছিল তাৰ পিছৰ পৰাই ঘূৰি আহি পেলাই 2012ৰ কথা মই তাৰ পিছতে লাহে যিমান সময় পাওঁ সেনেকৈ গৱেষণা কৰি মোৰ 11 বছৰ সময় লাগি গৈছে সম্পূৰ্ণ কৰিবলৈ এই 11 বছৰৰ পিছতো মই দেখিছোঁ যে এই বহুত প্ৰশ্নৰ উত্তৰ নাহিল কিন্তু মই ভাবিছোঁ আৰু ৰৈ থাকিব নালাগে কিতাপখন লিখি দিয়াই ভাল